পুরাণী সর্বসতী হরে দেবী নারায়ণী নমস্তুতে সৃষ্টি বিনাশিনী শক্তিভূতে সনাতনী গুণাসুরে গুণাময়ী নারায়ণী নমস্তুতে অপরাধ সহস্রাণী ক্রিয়ন্দন সংমিয়া দাসোয়াং মাংমত্ত সমস্ত পরমশ্রী হে মহাময় জগৎ জননী। আমি অৱশ্যে এইবুলি সৰস্বতী পূজাত আমি দুদিন কৰা নাই, যোৱাকালি নহয়, আমাৰ আজি কৰিলোঁ, আজি 3 তাৰিখে। এই সৰস্বতী পূজাখন হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মানে অতি উলহ মালহেৰে উদযাপন কৰা হয়। শিক্ষাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী দেৱী, আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক এই বৌদ্ধিকভাৱে আমি তেওঁলোকক প্ৰাতঃসভা বা যিকোনো সভাত কওঁ যে আমি শিক্ষাৰ ক্ষেত্ৰত আমি দেৱীক প্ৰাৰ্থনা কৰিবই লাগিব। আৰু তেওঁলোকে এই ধৰণৰ ধৰ্মটো এনেকুৱা বস্তু যে কৰ্মই ধৰ্ম, তেওঁলোকে সেইবুলি যে দেৱীৰ আশীৰ্বাদতে ভাল ৰিজাল্ট কৰিব এনেকুৱা নহয়, তেওঁলোকে যথেষ্ট কষ্ট কৰিব লাগিব। আৰু কষ্ট কৰাৰ ফলটো আমাৰ লোকবিশ্বাস যে সৰস্বতী দেৱী যিহেতু অধিষ্ঠাত্ৰী দেৱী বুলি কয় তেওঁ দিব। আমাৰ এই উৎসৱটো প্ৰতি বছৰে আমাৰ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীক লৈ উলহ মালহেৰে কৰা হয়। আটাইতকৈ আচৰিত কথাটো ইয়াত যে আমাৰ 900 ছাত্ৰ ছাত্ৰী থাকে, কিন্তু আমি 1400-1500 আইটেম কৰিব লগা হয়। অৰ্থাৎ আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে আমাৰ ইয়াত সহযোগ কৰে। লগতে আমি যিসকল আমন্ত্ৰিত অতিথি সংবাদ মাধ্যমো ইয়াত আমাৰ লগত জড়িত হৈ আমাৰ অনুষ্ঠানটো জীপাল কৰি তোলে। আমি ছাত্ৰ ছাত্ৰীৰ লগতে আপোনালোকৰ আজি সাজি কাচি ধুনীয়াকৈ ওলাই না এটা অনুষ্ঠান, ধৰ্মীয় অনুষ্ঠানত অলপ মানে কি অকণমান ধৰ্মীয় ড্ৰেছ বা সাজি কাচি আহিবলৈ সকলোৰে মন। কাৰণ কি আমি সকলোৱে যিহেতু মানে সৰস্বতী সৌন্দৰ্যৰ প্ৰতীক, পবিত্ৰ দিন, সৌন্দৰ্যৰ প্ৰতীক, গতিকে তেখেতসকলে এনেকৈ ধৰণৰ সাজি কাচি আহিলে নিজৰ পবিত্ৰতাও লাগে, অন্তৰখনো শুদ্ধ হয়। গতিকে তেওঁক সৌন্দৰ্যৰ অধিকাৰী বুলি কয়। গতিকে এইটো আৰু কিনো কম বেলেগ। এতিয়া আগতে আৰু তৃতীয় দেৱী সৰস্বতী পূজা অন্য বছৰৰ দৰে এইবেলি দমদমা মহাবিদ্যালয়ৰ উদ্যোগত অতি উলহ মালহেৰে উদযাপন কৰা হৈছে, এয়া আপোনালোকে গমেই পাইছে। গতিকে এই সুযোগতে আপোনালোকৰ চেনেললৈ আমি আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু দমদমা মহাবিদ্যালয়ত যিসকল ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে যথেষ্ট ভালে লাগিছে। অতি উলহ মালহেৰে এই অনুষ্ঠানটি পৰিচালনা কৰাত যথেষ্ট সহায় কৰিছে ল'ৰা ছোৱালীখিনিয়ে। গতিকে তেখেতসকলৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু আমাৰ যি পূজা ভাগ চলি আছে আপোনালোকক দেখা পাইছে চাগে। গতিকে ভৱিষ্যতে যাতে আমি আৰু ইয়াতকৈ বেছি ডাঙৰ কৰিব পাৰোঁ। মোটামুটি 1200-1300 ছাত্ৰ ছাত্ৰী আমাৰ ইয়াত অংশগ্ৰহণ কৰে।